মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সংস্কৃতৰ দ্বিতীয়টো ক্লাছ আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু প্ৰথম ক্লাছৰ ভিডিঅ'টো অস্পষ্ট হোৱা বুলি কিছুমানে কৈছা, কিন্তু ভিডিঅ'ৰ কোৱালিটিটো আগলৈ উন্নত হ'ব বুলি আমি চেষ্টা কৰিম। আৰু আজিৰ ক্লাছটোত তোমালোকৰ প্ৰথমৰ 4টা পেৰেগ্ৰাফৰ পিছৰখিনি যিমানখিনি আজি পাৰোঁ সেইখিনি আলোচনা কৰিম। আৰু প্ৰথম পাঠটোত আমি আলোচনা কৰিছিলোঁ যে অসমীয়া সংস্কৃতিৰ কথা, আৰু লিখিছিলে অশোক কুমাৰ গোস্বামী ছাৰে। আৰু তাৰে সম্ভাৱ্য কুৱেশ্যন হ'ব পাৰে এনেকুৱা যে কোন তিনিটা সংস্কৃতিৰ সমন্বয়ত অসমীয়া সংস্কৃতি গঢ়ি উঠিছে। সেইকেইটা হ'ব আৰ্য, নিষাদ বা কিৰাত বা মংগোলীয়। আৰু ত্ৰয়োদশ শতিকাত ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজ্য স্থাপন কৰা ৰজাজন কোন? সেইটো হ'ব আহোম ৰজা চুকাফা। তাৰপিছত হ'ব পাৰে অসমীয়া সংস্কৃতিৰ পৰিসীমাৰ ভিতৰত কি কি বিষয় অন্তৰ্ভুক্ত কৰা হয়। সেইকেইটা অসমীয়া ভাষা, সাহিত্য, ৰীতি নীতি, ধৰ্ম, মানসিক উৎকৰ্ষ, সুকুমাৰ কলা, স্থাপত্য, ভাস্কৰ্য ইত্যাদি। তাৰপিছত অসমীয়া সংস্কৃতিৰ স্তৰকেইটাৰ বিষয়ে সুধিব পাৰে। স্তৰকেইটা হৈছে প্ৰাগৈতিহাসিক স্তৰ, পৌৰাণিক স্তৰ, মধ্যযুগীয় স্তৰ আৰু আধুনিক স্তৰ। অসমীয়া সংস্কৃতিৰ স্তৰ হৈছে 4টা: প্ৰাগৈতিহাসিক, পৌৰাণিক, মধ্যযুগীয় আৰু আধুনিক। আৰু অসমীয়া সংস্কৃতিৰ সময়সীমা সুধিব পাৰে। সময়সীমাটো কি? সময়সীমাটো হৈছে তোমাৰ কোন শতিকাৰ খ্ৰীষ্টপূৰ্ব 2য় বা 3য় বৰ্ষৰ পৰা খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ অন্তিম ভাগ পৰ্যন্ত, অৰ্থাৎ পাল বংশীয় ৰজাৰ পতন পৰ্যন্ত অসমীয়া সংস্কৃতিৰ প্ৰাচীন যুগ। আকৌ খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ আৰম্ভণিৰ পৰা, অৰ্থাৎ টাই চীন গোষ্ঠীৰ আগমনৰ পৰা আৰম্ভ কৰি খ্ৰীষ্টীয় ঊনবিংশ শতিকাৰ আদিভাগ পৰ্যন্ত মধ্যযুগ। আকৌ ঊনবিংশ শতিকাৰ মধ্যভাগৰ পৰা, অৰ্থাৎ ব্ৰিটিছসকলৰ আগমনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে এইখিনি সময়ক আধুনিক যুগ বুলি কোৱা হয়। এইকেইটা বিৰাট ইম্পৰ্টেণ্ট, তিনিটা যুগৰ বিষয়ে আহে পৰীক্ষাত। স্তৰকেইটা কি কি, পৰিসীমাৰ ভিতৰত কি কি পৰে, কোন তিনিটা সংস্কৃতিৰ সমন্বয়ত অসমীয়া সংস্কৃতি গঠিত হৈছে। তাৰপিছত আহোম ৰজা চুকাফাই কোন শতিকাত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? ত্ৰয়োদশ শতিকাত। আৰু অসমীয়া সংস্কৃতিত কাৰ প্ৰভাৱ বেছি? কাৰ প্ৰভাৱ বেছি হ'লে লোক সংস্কৃতিৰ প্ৰভাৱ বেছি। বিভিন্ন জনগোষ্ঠীৰ সমাহাৰ অসমীয়া সংস্কৃতিত আমি দেখিবলৈ পোৱা যাওঁ। এইখিনিলৈকে আমি ফাৰ্ষ্ট ক্লাছত আলোচনা কৰিছিলোঁ। আজি ছেকেণ্ড ক্লাছটোত মই তাৰ পিছৰখিনি অকণমান কৈ দিছোঁ। অসমীয়া সংস্কৃতৌ ন একবিধ স্তৰাः ন একবিধানি শ্ৰোতাংশী চ পৰিলক্ষিতে। পিছে অসমীয়া সংস্কৃতিত এটা স্তৰ বা সোঁত পৰিলক্ষিত নহয়। অসমীয়া সংস্কৃতি সুবিশাল আৰু সুউন্নত বুলি আমি আগৰ ক্লাছত পঢ়ি আহিছোঁ। আৰু ইয়াতে কৈছে যে অসমীয়া সংস্কৃতিৰ অনেক স্তৰ আৰু অনেক সোঁত পৰিলক্ষিত হয়। বিভিন্নেষু স্তৰেষু বিভিন্নানাং শ্ৰোতাসাং মেলনং জায়তে। কৈছে বিভিন্ন স্তৰত বিভিন্ন সোঁতৰ মিলন দেখা যায়। যে অসমীয়া সংস্কৃতিত বিভিন্ন স্তৰ আৰু সোঁত পৰিলক্ষিত হয়, আৰু বিভিন্ন স্তৰত বিভিন্ন সোঁতৰ মিলন দেখা যায়। প্ৰাক ঐতিহাসিক, পৌৰাণিক, মধ্যযুগীয়, আধুনিক চ এতস্যা চত্বাৰ স্তৰা। যে আমি স্তৰকেইটা পালোঁৱেই, প্ৰাগৈতিহাসিক, পৌৰাণিক, মধ্যযুগীয়, আধুনিক। এই 4টা হৈছে অসমীয়া সংস্কৃতিৰ স্তৰ। খ্ৰীষ্টপূৰ্ব 2য় বৰ্ষতঃ 3য় বৰ্ষতো বা খ্ৰীষ্টীয় দ্বাদশ শতিকায়াः অন্তিমভাগপৰ্যন্তম, অৰ্থাৎ পালবংশীয় নৃপতীনাং পতনপৰ্যন্তম অস্যা সংস্কৃতিः প্ৰাচীন যুগ। কি কৈছে? খ্ৰীষ্টপূৰ্ব 2য় বা 3য় বৰ্ষৰ পৰা খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ অন্তিম ভাগ পৰ্যন্ত, অৰ্থাৎ পালবংশীয় ৰজাৰ পতন, এই সংস্কৃতিৰ প্ৰাচীন যুগ। আকৌ এবাৰ কৈ দিছোঁ, খ্ৰীষ্টপূৰ্ব 2য় বা 3য় শতিকাৰ পৰা খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ অন্তিম ভাগ পৰ্যন্ত, অৰ্থাৎ পালবংশীয় ৰজাৰ পতনৰ সময়লৈকে এইখিনিক প্ৰাচীন যুগ বুলি ধৰি লোৱা হয়। আকৌ কৈছে খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকায়াः প্ৰাৰম্ভ, অৰ্থাৎ
ताई चीनगोष्ठीय आगमनम् आरभ्य ख्रीष्टीय ऊनविंश शतिकायाः आदिभागपर्यन्तं मध्ययुगम् मध्ययुग कोनखिनि कोৱা আছে খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ আৰম্ভণিৰ পৰা অৰ্থাৎ তাই চীন গোষ্ঠীৰ আগমনৰ পৰা খ্ৰীষ্টীয় ঊনবিংশ শতিকাৰ আদিভাগ আৰম্ভণিৰ সময়লৈকে সেইখিনি কোৱা হয় মধ্যযুগ। আকৌ কৈছে খ্ৰীষ্টীয় ঊনবিংশ শতিকাयाः मध्यभागात् आरभ्य अर्थात ब्रिटिश जनानाम् आगमनं कालात् आरभ्य वर्तमानं यावत् आधुनिकयुगम् इति इतिहासविदम् अभिमतम्। তাৰপিছত কৈছে খ্ৰীষ্টীয় ঊনবিংশ শতিকাৰ মধ্যভাগৰ পৰা অৰ্থাৎ ব্ৰিটিছসকলৰ আগমনৰ কালৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে সেইখিনিক আমি ঐতিহাসিক আধুনিক যুগ বুলি ইতিহাসিকবিদসকলে মত পোষণ কৰে। কৈছে পূৰ্বোক্তদিশা স্তৰ চতুষ্টয়ে अस्मिन् অষ্ট্ৰিক মংগোলীয় প্ৰভৃতিনাং বিভিন্নানাং জাতিগোষ্ঠীনাং পৃথক সংস্কৃতি সম্ভাৱনাম এক অত্ৰ সমন্বয় জায়তে। যে পূৰ্বতে কোৱা অনুসৰি এই স্তৰ চাৰিটা অষ্ট্ৰিক মংগোলীয় আৰ্য প্ৰভৃতি বিভিন্ন জাতিগোষ্ঠীৰ পৃথক সাংস্কৃতিক সম্ভাৰৰ এক সমন্বয় সাধন হয়। ইয়াতে তোমাৰ এই পেৰাগ্ৰাফটো বহুত ইম্পৰ্টেণ্ট। ইয়াতে স্তৰকেইটা আৰু কোনখিনি সময় প্ৰাচীন যুগ, কোনখিনি মধ্যযুগ, কোনখিনি আধুনিক যুগ আহিয়ে থাকে পৰীক্ষাত। এনেকুৱা কুৱেশ্যনে আহিব। অসমীয়া অনুবাদটো যেতিয়া পাবা পঢ়িলে চব গম পাই যাবা। তাৰপিছত কৈছে অসমীয়া সংস্কৃতৌ লোক সংস্কৃতেः প্ৰভাৱ সমধিকো अस्ति। এইটো এটা কুৱেশ্যন হ'ব পাৰে যে অসমীয়া সংস্কৃতিত কাৰ প্ৰভাৱ বেছি যে লোক সংস্কৃতিৰ প্ৰভাৱ বেছি। জনজাতিনাং সংখ্যাধিক্যম এব অত্ৰ মুখ্যম কাৰণম। জনজাতিসকলৰ সংখ্যাৰ আধিক্যই মুখ্য কাৰণ যে অসমীয়া সংস্কৃতিত লোক সংস্কৃতিৰ প্ৰভাৱ অধিকভাৱে দেখা যায় আৰু জনজাতিসকলৰ সংখ্যাৰ আধিক্যই হৈছে ইয়াৰ মুখ্য কাৰণ। যোগিনী তন্ত্ৰ এখন গ্ৰন্থৰ নাম যোগিনী তন্ত্ৰে প্ৰোক্তম अस्ति यत् कामरूपस्य अर्थात प्राचीन असमस्य संस्कृतिः কৈৰাজ इति। যোগিনী তন্ত্ৰ বুলি এইটো কুৱেশ্যন হ'ব পাৰে। যোগিনী তন্ত্ৰত কোৱা হৈছে যে কামৰূপৰ অৰ্থাৎ প্ৰাচীন অসমক আমি কামৰূপ বুলি জানিছিলোঁ আৰু কামৰূপৰ অৰ্থাৎ প্ৰাচীন অসমৰ সংস্কৃতি হৈছে কৈৰাজ সংস্কৃতি। এইটো সুধিব পাৰে যে প্ৰাচীন অসমৰ সংস্কৃতি কি, এইটো হ'ব কৈৰাজ সংস্কৃতি। আৰু ক'ত এই কথাটো উল্লেখ আছে সেইটো হ'ব যোগিনী তন্ত্ৰত উল্লেখ আছে যে কামৰূপৰ অৰ্থাৎ প্ৰাচীন অসমৰ সংস্কৃতি কৈৰাজ। ঐছাম কিৰাত জনগোষ্ঠ্যাম অৰ্থাৎ মংগোলীয় জনগোষ্ঠ্যাং বড়ো, গাৰো, ডিমাচা, লালুং, সোণোৱাল কছাৰী, ৰাভা, মিৰি, মিকিৰ, কাৰ্বি ইত্যাদি অন্তৰ্ভুক্ত। এই যে কিৰাত কৈৰাজ বুলি যে ক'লোঁ, কৈৰাজ বা মংগোলীয় একেটাই হয়। কিৰাত বা মংগোলীয়খিনিৰ ভিতৰত কিনো পৰে সেইকেইটা হ'ব। অৰ্থাৎ ইয়াত কিৰাত জনগোষ্ঠী অৰ্থাৎ মংগোলীয় জনগোষ্ঠীৰ ভিতৰত পৰিব বড়ো, গাৰো, ডিমাচা, লালুং, সোণোৱাল কছাৰী, ৰাভা, মিৰি, মিকিৰ, কাৰ্বি আদি কিৰাত জনগোষ্ঠীৰ ভিতৰত পৰিব। এইটো এটা কুৱেশ্যন হ'ব পাৰে। ইয়াৰে অসমীয়া সংস্কৃতিৰ প্ৰত্যেকটো লাইনতে মানে প্ৰশ্ন হ'ব পাৰে। গতিকে আমি ভালকৈ পঢ়িব লাগিব। তাৰপিছত চোৱা प्रायः 50 जनजातयः सन्ति ये खलु स्व रीति नीति परम्परा धर्म বিশ্বাসাদি অনুসৰন্তি। প্ৰায় 50শটামান জনজাতিহে আছে। ইয়াৰে ভিতৰত প্ৰায় 50টামান জনজাতিহে আছে
যিয়ে নেকি নিজ নিজ ৰীতি নীতি পৰম্পৰা ধৰ্ম বিশ্বাস আদি অনুকৰণ কৰে। এই জনজাতিৰ ভিতৰত প্ৰায় 50টামান জনজাতিহে আমি পাওঁ যিয়ে নিজৰ নিজৰ ৰীতি পৰম্পৰা ধৰ্ম বিশ্বাস সেইবোৰ অনুকৰণ কৰে। শ্ৰীমতঃ শংকৰেৱস্য প্ৰাদুৰ্ভাৱাৎ পূৰ্বত এৱ বিভিন্ন লোকধৰ্মানাং প্ৰভাৱো অত্ৰ দৃগ্গোচৰী ভৱতি। কি কৈছে? শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱৰ পূৰ্বতেই বিভিন্ন লোকধৰ্মৰ প্ৰভাৱ ইয়াত দৃষ্টিগোচৰ হৈছিল। শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ আগতেই বিভিন্ন লোকধৰ্মৰ প্ৰভাৱ ইয়াতে দৃষ্টিগোচৰ হৈছিল। অসমীয়া সংস্কৃতৌ লোক সংস্কৃতেः ছায়া অপহৰণীয়া। অসমীয়া সংস্কৃতিত লোক সংস্কৃতিৰ প্ৰভাৱ অপৰিসীম। লোক সংস্কৃতিৰ প্ৰভাৱ অপৰিসীম। লোক সাহিত্যং লোক বিশ্বাস চ ঐস্যাহ লোক সংস্কৃতেः উৎসঃ। লোক সাহিত্য আৰু লোকবিশ্বাস, লোক সাহিত্য আৰু লোকবিশ্বাস এই লোক সংস্কৃতিৰ উৎস। এই জনজাতিবোৰৰ উৎস হৈছে লোক সাহিত্য আৰু লোকবিশ্বাস। মানুহৰ মাজত যিখিনি বিশ্বাস আছিল সেই লোক সংস্কৃতিৰ উৎস বুলি কোৱা হয়। ইয়চ লোক সংস্কৃতিः বিভিন্ন জনজাতীয় গোষ্ঠীনাং ধৰ্মানুষ্ঠানানাং পূজা পদ্ধতিনাং লোকবিশ্বাসানাং ৰীতি নীতি আখ্যান উপাখ্যানানাং প্ৰকৃতি ব্যাখ্যানানাং নৃত্য নাট্যাভিনয়ানাং ক্ৰীড়াদিনাচ্চ সমাহাৰ। লোক সংস্কৃতি আৰু লোকবিশ্বাস হৈছে লোক সংস্কৃতিৰ লোক সাহিত্য লোকবিশ্বাস লোক সংস্কৃতিৰ উৎস। আৰু এই লোক সংস্কৃতি বিভিন্ন জনজাতীয় গোষ্ঠীৰ ধৰ্ম অনুষ্ঠান পূজা পদ্ধতি লোকবিশ্বাস ৰীতি নীতি আখ্যান উপাখ্যান প্ৰকৃতি ব্যাখ্যা নৃত্যাভিনয় আৰু ক্ৰিয়া আদিৰ সমাহাৰ। এই লোক সংস্কৃতিত বিভিন্ন গোষ্ঠীৰ পূজা পদ্ধতি লোকবিশ্বাস ৰীতি নীতি ইত্যাদি আদিৰ সমাহাৰ আমি দেখিবলৈ পাওঁ। এইখিনি হ'ল। এইখিনিৰ ভিতৰতো সুধিব পাৰে যে কৈৰাজা অসমীয়া প্ৰাচীন সেই সংস্কৃতি কি? কৈৰাজা সংস্কৃতি ক'ত কোৱা আছে? যোগিনী তন্ত্ৰত কোৱা আছে। তাৰ কৈৰাজৰ ভিতৰত কি কি অন্তৰ্ভুক্ত? বড়ো কছাৰী ডিমাচা লালুং এই আটাইবোৰ জনগোষ্ঠী অন্তৰ্ভুক্ত। তাৰপিছত চাবা অসমীয়া সংস্কৃতেः পূৰ্বোক্তং প্ৰাচীনযুগম খ্ৰীষ্টপূৰ্ব ২য় শতিকাতঃ ৩য় শতিকাতো বা স্বীকৰ্তুং শক্যতে। কি কৈছে? অসমীয়া সংস্কৃতিৰ পূৰ্বোক্ত আগতে যিটো আমি যুগৰ কথা ক'লোঁ প্ৰাচীন যুগ মধ্যযুগ আধুনিক যুগৰ পূৰ্বোক্ত প্ৰাচীন যুগটো আগতে কৈ অহা প্ৰাচীন যুগটো খ্ৰীষ্টপূৰ্ব ২য় শতিকা বা ৩য় শতিকা বুলি স্বীকাৰ কৰা হয়। যিটো প্ৰাচীন যুগ পাইছিলোঁ আমি সেইটোৰ সময়টো আহিব পাৰে। প্ৰাচীন যুগৰ সময় হৈছে ২য় শতিকা নাইবা ৩য় শতিকা। তস্মাৎ প্ৰভৃতিः ততঃ পূৰ্বতো বা অসম প্ৰদেশস্য ব্ৰহ্মপুত্ৰোপত্যকানাং কৃতবাসানাম অষ্ট্ৰিকগোষ্ঠীয়জনানাং সামাজিকপ্ৰথায়াः শিল্পকৰ্মণশ্চ ন্যূনাধিক প্ৰভাৱ অসমীয়া সংস্কৃতৌ অসমীয়া সমাজে চ পৰিলক্ষিতে। এতিয়া কি কৈছে? তস্মাৎ প্ৰভৃতি তেতিয়াৰ পৰাই বা তাৰ আগৰ পৰাই তেতিয়াৰ পৰাই তস্মাৎ প্ৰভৃতি ততঃ পূৰ্বতো বা তেতিয়াৰ পৰাই বা তাৰ আগৰ পৰাই অসম প্ৰদেশৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা অষ্ট্ৰিক গোষ্ঠীয় তাৰ আগতেই যিখিনি অসম ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা অষ্ট্ৰিক গোষ্ঠীয় মানুহ আছিল অষ্ট্ৰিক গোষ্ঠীয় মানুহবোৰৰ সামাজিক আৰু শিল্প কৰ্মৰ ন্যূনাধিক প্ৰভাৱ খুব কম প্ৰভাৱ অসমীয়া সংস্কৃতি আৰু অসমীয়া সমাজত পৰিলক্ষিত হৈছিল। কি কৈছে? খ্ৰীষ্টীয় ২য় শতিকা বা ৩য় শতিকাটো প্ৰাচীন যুগ বুলি ধৰি লোৱা হয়। আৰু তেতিয়াৰ পৰাই মানে ২য় শতিকা বা তাৰ আগৰ পৰাই অসম প্ৰদেশৰ ব্ৰহ্মপুত্ৰ উপত্যকাত যিখিনি অষ্ট্ৰিক গোষ্ঠীয় মানুহ আছিল অষ্ট্ৰিক গোষ্ঠীয় মানুহৰ সামাজিক
প্ৰথা আৰু শিল্পকৰ্মৰ খুব কম প্ৰভাৱে অসমীয়া সংস্কৃতিত পৰিলক্ষিত হয়। অস্য যুগস্য প্ৰাৰম্ভত এব তৎকালিক নিবাসীভিः তিব্বতবৰ্মীয় গোষ্ঠীদ্বৈ হিন্দু শৈৱ ধৰ্ম অংগীকৃত আছিল। এই যুগৰ আৰম্ভণিৰ পৰাই সেই সময়ত বসবাস কৰা তিব্বতবৰ্মীয় গোষ্ঠীত জন্মগ্ৰহণ কৰা হিন্দু লোকসকলে হিন্দু শৈৱ ধৰ্ম গ্ৰহণ কৰিছিল। পিছে এই যুগৰ আৰম্ভণিৰ পৰাই সেই সময়ত বসবাস কৰা যিবোৰ তিব্বত বৰ্মীয় গোষ্ঠীত জন্মগ্ৰহণ কৰা লোক আছিল তেওঁলোকে হিন্দু শৈৱ ধৰ্ম গ্ৰহণ কৰিছিল। ফলতঃ তদানীম এব কামৰূপে হিন্দু ধৰ্মস্য তথা অস্য সংস্কৃতেः প্ৰতিষ্ঠা সমজায়ত। তাৰ ফলত তেতিয়াই কামৰূপত হিন্দু ধৰ্ম তথা আৰ্য সংস্কৃতিৰ প্ৰতিষ্ঠা হৈছিল। তেতিয়াৰ পৰাই কি কৈছিল কামৰূপত হিন্দু ধৰ্ম আৰু বা আৰ্য সংস্কৃতিৰ প্ৰতিষ্ঠা হৈছিল। তথাপি খ্ৰীষ্টীয় প্ৰথম দ্বিতীয় শতিকাৰ পৰা নৱম দশম শতিকালৈ শৈৱ শাক্ত ধৰ্মৰ মাধ্যমত হিন্দু সংস্কৃতিয়ে বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰসাৰিত হৈছিল। তথাপি কি কৈছে খ্ৰীষ্টীয় প্ৰথম দ্বিতীয় শতিকাৰ পৰা নৱম দশম শতিকালৈ প্ৰধানকৈ যিখিনি শৈৱ শাক্ত ধৰ্মাৱলম্বীৰ লোক আছিল সেই ধৰ্মৰ মাধ্যমতে হিন্দু সংস্কৃতিয়ে বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰসাৰিত হৈছিল। सः एव आर्य संस्कृति एषा किरात तिब्बत बर्मी प्रभृति विभिन्न जनगोष्ठीनां रीतिनीति आचार विचार स्वर सुरादिकं समाहृत्य एकस्याः यौगिक संस्कृतेः रूपेण विकसिता संजाता। তাৰপিছত কি কৈছে আৰ্য সংস্কৃতিৰ সৈতে কিৰাত তিব্বত বৰ্মী প্ৰভৃতি বিভিন্ন জনগোষ্ঠীৰ এই যে আৰ্য সংস্কৃতি পঢ়িলোঁ হিন্দু ধৰ্ম বা আৰ্য সংস্কৃতি যে পালোঁ আমি সেই আৰ্য সংস্কৃতিৰ সৈতে কিৰাত তিব্বত বৰ্মী প্ৰভৃতি বিভিন্ন জনগোষ্ঠীৰ ৰীতি নীতি আচাৰ বিচাৰ তেওঁলোকৰ কথা সুৰ আদি একেলগ হৈ এটা যৌগিক সংস্কৃত ৰূপে বিকশিত হৈছিল। আৰ্য সংস্কৃতিৰ সৈতে কিৰাত লগ হৈছিল। কিৰাত তিব্বত বৰ্মী প্ৰভৃতি বিভিন্ন জনগোষ্ঠীৰ ৰীতি নীতি আচাৰ বিচাৰ কথা সুৰ আদি একেলগ হৈ এটা যৌগিক সংস্কৃতি ৰূপে বিকশিত হৈছিল। আলোচ্যমানায়াং প্ৰাচীন অসমীয়া সংস্কৃতৌ তান্ত্ৰিক বৌদ্ধ ধৰ্মীয় সংস্কৃতিः अपि প্ৰৱেশং লেভে। আলোচ্য প্ৰাচীন অসমীয়া সংস্কৃতিত তান্ত্ৰিক বৌদ্ধ ধৰ্মীয় সংস্কৃতিয়ে প্ৰৱেশ লাভ কৰিছিল। অসমীয়া সংস্কৃতিত তেতিয়া কি কৰিছিল বৌদ্ধ ধৰ্মীয় সংস্কৃতিও অসমীয়া সংস্কৃতিত প্ৰৱেশ কৰিছিল। एवं क्रमेण संस्कृतिः इयं प्राचीनयुगस्य मध्यभागतः एव प्रगतिं प्राप। এনেদৰে ক্ৰমান্বয়ে কি হৈছিল এই সংস্কৃতিয়ে প্ৰাচীন যুগৰ মাজভাগৰ পৰা প্ৰগতি লাভ কৰিছিল বিকাশ লাভ কৰিছিল। খ্ৰীষ্টীয় সপ্ত শতিকায়া নৃপস্য ভাস্কৰ বৰ্মণো অনেন এষ ৰাজ্ঞাং নিধান পুৰাদিবি বিভিন্নতা শাসনেভ্য ইয়ম ঐতিহাসিকী প্ৰগতি জ্ঞাতুম শক্যতে। তাৰপিছত কি কৈছে খ্ৰীষ্টীয় সপ্তম শতিকায়া নৃপস্য ভাস্কৰ বৰ্মণো অন্যেষ চ ৰাজ্ঞাং
निधान पुरादिभिः भिन्न ताम्रशासनेभ्य इयम् ऐतिहासिकी प्रगतिः ज्ञातुं शक्यते। তাৰপিছত কি কৈছে খ্ৰীষ্টীয় সপ্তম শতিকাৰ ৰজা ভাস্কৰ বৰ্মন আৰু অন্য ৰজাসকলৰ নিধানপুৰ আদি বিভিন্ন তাম্ৰলিপিসমূহৰ পৰা এই ঐতিহাসিক প্ৰগতিৰ বিষয়ে জানিব পাৰি। ভাস্কৰ বৰ্মনৰ কোন শতিকাৰ ৰজা আছিল ভাস্কৰ বৰ্মন সেইটো সুধিব পাৰে, খ্ৰীষ্টীয় সপ্তম শতিকা। আৰু তেওঁ যে তাম্ৰলিপি লিখিছিল সেই তাম্ৰলিপিৰ নামটো সুধিব পাৰে, নিধানপুৰ আদি বিভিন্ন তাম্ৰলিপি লিখিছিল। এইসমূহৰ পৰাও এই সংস্কৃতিৰ প্ৰগতিৰ বিষয়ে আমি জানিব পাৰোঁ। अस्मिन्नेव युगे मठ मन्दिर दुर्ग नगरादि निर्माणे भास्करीय स्थापत्य उन्नतं रूपं प्रकाशयम् आयाति। এই যুগতে কি হৈছিল মঠ মন্দিৰ দুৰ্গ নগৰ আদি নিৰ্মাণত ভাস্কৰ্য স্থাপত্যৰ উন্নত ৰূপ প্ৰকাশ পাইছিল। এই যুগতে মঠ মন্দিৰ দুৰ্গ নগৰ আদি নিৰ্মাণত ভাস্কৰ বৰ্মনৰ স্থাপত্যৰ উন্নত ৰূপটো প্ৰকাশ পাইছিল। হাজোস্থিতে হয়গ্ৰীৱ মন্দিৰে, নীলাচল পৰ্বতস্থিতে কামাখ্যা মন্দিৰে, কামৰূপস্থিতেষু মদন কামদেৱ দীৰ্ঘেশ্বৰী প্ৰভৃতেষু, শোণিতপুৰস্থিতেষু মহাভৈৰৱাদি চু, শিৱসাগৰ মণ্ডলাৱস্থিতেষু আহোম যোগীয়েষু, ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ প্ৰভৃতিষু লভ্যমানানি কাৰুকাৰ্যাণি উৎকৃষ্টানি সাংস্কৃতিকানি নিদৰ্শনানি সন্তি। তাৰপিছত কি কৈছে হাজোত থকা হয়গ্ৰীৱ মন্দিৰত, আমাৰ হয়গ্ৰীৱ মন্দিৰ আমি সকলোৱে জানো হাজোত আছে। হাজোত থকা হয়গ্ৰীৱ মন্দিৰত নীলাচল পৰ্বতত আছে আমাৰ কামাখ্যা মন্দিৰ, নীলাচল পৰ্বতত থকা কামাখ্যা মন্দিৰত, কামৰূপত থকা মদন কামদেৱ দীৰ্ঘেশ্বৰী প্ৰভৃতি আদি মন্দিৰত, আৰু শোণিতপুৰত থকা মহাভৈৰৱ মন্দিৰত, শিৱসাগৰত থকা আহোম যুগৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ প্ৰভৃতিবোৰত পোৱা কাৰুকাৰ্যবোৰ উৎকৃষ্ট সাংস্কৃতিক নিদৰ্শন। এইখিনি আছে হাজোত হয়গ্ৰীৱ মন্দিৰ, কামাখ্যা মন্দিৰ নীলাচল পৰ্বতত, কামৰূপত মদন কামদেৱ দীৰ্ঘেশ্বৰী মন্দিৰ, শোণিতপুৰত মহাভৈৰৱ, শিৱসাগৰত ৰংঘৰ কাৰেংঘৰ আদিবোৰ হৈছে উৎকৃষ্ট সাংস্কৃতিক নিদৰ্শন। পুত্তলিকা নৃত্যপি প্ৰাচীন অসমীয়া সংস্কৃতেः একম অপৰম সাংস্কৃতিক নিদৰ্শনং সমষ্টি। পুতলা নাচ প্ৰাচীন অসমীয়া সংস্কৃতিৰ আন এক সাংস্কৃতিক নিদৰ্শন। আমি পুতলা নাচ দেখিছোঁ সকলোৱে। এই সূত্ৰধাৰ এজন থাকে, সূত্ৰধাৰ মানে যিয়ে সূতাত আঁত ধৰি এইটো অনুষ্ঠানটো পৰিৱেশন কৰে, সেইটো সূত্ৰধাৰ বুলি কোৱা হয়। এই পুতলা নাচো কি হৈছিল প্ৰাচীন অসমীয়া সংস্কৃতিৰে এক সাংস্কৃতিক নিদৰ্শন। এতিয়া ইমান দেখিবলৈ পোৱা নাযায়, তথাপিও কিছুমান গাঁৱে ভূঞে এনেকুৱা নৃত্য আমি কেতিয়াবা দেখা পাওঁ। পুতলা নাচো হৈছে প্ৰাচীন অসমীয়া সংস্কৃতিৰ আন এক সাংস্কৃতিক নিদৰ্শন। হস্তিবিদ্যাৰ্ণৱ চিত্ৰ ভাগৱত দৰংৰাজ বংশাৱলী প্ৰভৃতিষু প্ৰকাশং গতা প্ৰাচীন অসমীয়া চিত্ৰকলা अपि অসমীয়া সংস্কৃতেः উৎকৃষ্টতাং ব্যনক্তি। কি কৈছে হস্তিবিদ্যাৰ্ণৱ চিত্ৰ ভাগৱত দৰংৰাজ বংশাৱলী প্ৰভৃতিত, হস্তিবিদ্যাৰ্ণৱ চিত্ৰ ভাগৱত আৰু দৰংৰাজ বংশাৱলী প্ৰভৃতিত প্ৰকাশ পোৱা প্ৰাচীন অসমীয়া চিত্ৰকলায়ো অসমীয়া সংস্কৃতিৰ উৎকৃষ্টতা ব্যক্ত কৰে। হস্তিবিদ্যাৰ্ণৱ চিত্ৰ ভাগৱত আৰু দৰংৰাজ বংশাৱলী আদিত প্ৰাচীন অসমীয়া চিত্ৰকলাবোৰ আমি দেখিবলৈ পোৱা যাওঁ, আৰু এইবোৰো এক অসমীয়া সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন।
তাৰপিছত কৈছে সংস্কৃতময় তাম্ৰাদি শাসনেষু মনোগ্ৰাহী কাব্যিক সৌন্দৰ্যম উপলভ্যতে সংস্কৃতময় তাম্ৰাদি শাসনেষু মনোগ্ৰাহী কাব্যিক সৌন্দৰ্যম উপলভ্যতে সংস্কৃতময় মানে তাম্ৰ আদি শাসনৰ সময়ত তাম্ৰলিপি শিলালিপি যে আছে এই তাম্ৰলিপিৰ শাসন যেতিয়া চলি আছিল তামৰ ফলকত লিখা তেতিয়া সেই তাম্ৰলিপিৰ মানে কাব্যিক সৌন্দৰ্যবোৰো অসমীয়া সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন তাম্ৰলিপি শিলালিপি আদি যিবোৰ লিখা হৈছিল সেইবোৰো এক সুন্দৰ নিদৰ্শন ৰূপে এতিয়াও আমি পঢ়ি আহিছোঁ বিভিন্ন কিতাপত আৰু দেখিবলৈ পোৱা যায় ইয়াতে তোমাৰ কামাখ্যা মন্দিৰৰ ওচৰতো একদম যিখন পাহাৰ কামাখ্যা মন্দিৰৰ গেটটোৰ তাতে তুমি দেখা পাবা শিলালিপি আছে যদি মন কৰিছা কোনোবাই দেখা পাবা গ'লে দেখা পাবা তাতে তাৰপিছত अस्मिन्नेव काले सहजिया सिद्धाचार्यय विरचितानां सर्जापदजातानां असमिया भाषिक संस्कृतौ विशिष्टवदनं समस्ति अस्मिन्नेव काले सहजिया सिद्धाचार्यय विरचितानां सर्जापदजातानां असमिया भाषिक संस्कृतौ विशिष्ट अवदानं समस्ति এই কালতে এইটো সময়তে সহজীয়া সিদ্ধাচাৰ্যৰ দ্বাৰা বিৰচিত চৰ্যাপদসমূহ অসমীয়া ভাষা সংস্কৃতিৰ বিভিন্ন বিশিষ্ট অৱদান চৰ্যাপদসমূহ কোনে লিখিছিল এইটো আহি থাকে সহজীয়া সিদ্ধাচাৰ্যসকলৰ দ্বাৰা বিৰচিত চৰ্যাপদ এইসমূহ অসমীয়া ভাষা সংস্কৃতিৰ বিশিষ্ট অৱদান মৌখিকং সাহিত্যম অপি যুগস্য অস্য অন্যতমম অৱদানম মৌখিক সাহিত্যসমূহ এই যুগৰ অন্যতম অৱদান মৌখিক সাহিত্য যিবোৰ মুখে মুখে প্ৰচলিত সাহিত্য সেইবোৰ সেই সময়ত অন্যতম অৱদান আছিল সপ্তম অষ্টম শতিকায়ৰ মধ্যে মৌখিক সাহিত্যসমূহ লিপিবদ্ধ যায় এইটো আহিব পাৰে যে মৌখিক সাহিত্যসমূহ কেতিয়া লিপিবদ্ধ হৈছিল কেতিয়া লিখা হৈছিল সপ্তম শতিকাৰ মাজভাগত মৌখিক সাহিত্যসমূহ ৰচিত হৈছিল এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত বিহু গীতানি ডাক বচনানি যৌৱনাভিধেয়ানি বিবাহ গীতানি ধাত্ৰী গীতানি সাধু কথা ইতি খ্যাতনাম্ন হঠেলি গীতানি মহোহ গীতানি ইত্যাদিনি মৌখিক সাহিত্য অন্তৰ্গতানি অসম প্ৰান্তস্য মূল্য সাংস্কৃতিক সম্পদ তাৰপিছত কৈছে মৌখিক বিহুগীত ডাকৰ বচন যোজনা বিয়া গীত ধাত্ৰী গীত সাধু কথা অন্যান্য আখ্যানসমূহ ভঠেলি গীত ভঠেলি উৎসৱটো আমি জানো ভঠেলি গীত মহোহ মহ খেদা উৎসৱটো এই মহোহ গীত ইত্যাদিবোৰ মৌখিক সাহিত্যৰ অন্তৰ্গত কোনবোৰ এইটো আহিব পাৰে যে বিহুগীত ডাকৰ বচন যোজনা বিয়া গীত ধাত্ৰী গীত সাধু কথা অন্যান্য আখ্যানসমূহ ভঠেলি গীত মহোহ গীত ইত্যাদিবোৰ মৌখিক সাহিত্যৰ অন্তৰ্গত ঢোল পেঁপা টকা গগনা মাদল চিংফু বাঁহী প্ৰভৃতি বাদ্যযন্ত্ৰাণি আৰ্য ইতৰ গোষ্ঠীভ্য সমাগতানি অসমীয়া সংস্কৃতৌ সন্নিবিষ্টানি আৰ্য অভিন্ন গোষ্ঠীৰ পৰা অহা ঢোল পেঁপা টকা মাদল চিফুং বাঁহী চিফুং বাঁহী প্ৰভৃতি ঢোল পেঁপা মাদল চিফুং বাঁহী প্ৰভৃতি বাদ্যযন্ত্ৰবোৰ অসমীয়া সংস্কৃতিত সন্নিবিষ্ট আছে তাৰপিছত কৈছে দেওধনী নামকম মন্দিৰেষু প্ৰচলিতম দেওধানী দেৱদাসী সমম নৃত্যমপি অস্মিন্নেৱ যুগে সৃষ্টম দেওধনী নামৰ মন্দিৰত প্ৰচলিত দেৱদাসী সদৃশ নৃত্যসমূহ এই যুগতে সৃষ্টি হৈছিল
দেওধনী নামৰ মন্দিৰত প্ৰচলিত দেৱদাসী সদৃশ নৃত্যসমূহো এই যুগতে সৃষ্টি হৈছিল। মধ্যযুগস্য মধ্যভাগে অৰ্থাৎ খ্ৰীষ্টীয় পঞ্চদশ শতিকাयोः असमस्य राजनैतिकक्षेत्रे कोशानाम् अहो मानच्च अभ्युदये जाते समाजे प्रबलम एकम सांस्कृतिक जागरणम जातम। মধ্যযুগৰ মাজভাগত অৰ্থাৎ খ্ৰীষ্টীয় পঞ্চদশ 15-16 শতিকাত অসমৰ ৰাজনৈতিক ক্ষেত্ৰত কোচ আহোমসকলৰ অভ্যুদয়ত সমাজত এক প্ৰবল সাংস্কৃতিক জাগৰণ হৈছিল। তো কি কৈছে তোমাৰ মধ্যযুগৰ মাজভাগত অৰ্থাৎ খ্ৰীষ্টীয় পঞ্চদশ 15-16 শতিকাত অসমৰ ৰাজনৈতিক ক্ষেত্ৰত কোচ আহোমসকলৰ অভ্যুদয়ৰ সমাজত এক প্ৰবল সাংস্কৃতিক জাগৰণ হৈছিল। এই জাগৰণত কি হৈছিল আহোম চুতীয়া কোচ কছাৰী প্ৰভৃতিনাং ৰাজবংশনাম অৱদানম স্বীকৰণীয়ম অস্তি। এই জাগৰণত আহোম চুতীয়া কছাৰী প্ৰভৃতি ৰাজবংশবোৰৰ অৱদান স্বীকাৰ কৰিব লাগিব। এই জাগৰণত আহোম চুতীয়া কছাৰী প্ৰভৃতি এই ৰাজবংশবোৰৰ কিন্তু অৱদান স্বীকাৰ কৰি দিব লাগিব। विशेषतः नव वैष्णव आंदोलनम एव असमिया संस्कृतेः विकासे महत्तम अवदानम दत्तवत्। বিশেষকৈ নৱ বৈষ্ণৱ আন্দোলনে অসমীয়া সংস্কৃতিৰ বিকাশত মহৎ অৱদান আগবঢ়াইছে। নৱ বৈষ্ণৱ ধৰ্ম প্ৰচলনৰ সময় সেই আন্দোলনৰ সময়তে অসমীয়া সংস্কৃতিয়ে মহৎ অৱদান আগবঢ়াইছিল। চালি ঝুমুৰা প্ৰভৃতিনাং সমুদায়েন খ্যাতম क्षत्रिय नृत्यम बरगीत प्रभृति भक्तिमूलक गीतानि पारिजात हरण रुक्मिणी हरण प्रभृति अंक्यनाटम इति ख्यातानि नाटकानि असमिया संस्कृतौ परम सम्पद। इस्लामिया संस्कृतेः जिकिर जारी नाम्ना ख्यातानि सुमधुर गीतानि प्रसिद्धिं गतानि। তাৰপিছত কি কৈছে চালি ঝুমুৰা প্ৰভৃতি নৃত্যৰে খ্যাত সত্ৰীয়া নৃত্য বৰগীত প্ৰভৃতি ভক্তিমূলক গীতবোৰ পাৰিজাত হৰণ ৰুক্মিণী হৰণ প্ৰভৃতি অংকীয়া নাটৰ খ্যাত নাটকবোৰ অসমীয়া সংস্কৃতিৰ পৰম সম্পদ। আৰু ইছলামীয় সংস্কৃতিৰ জিকি জাৰি নামেৰে খ্যাত সুমধুৰ গীতসমূহে সেই সময়ত প্ৰসিদ্ধি লাভ কৰিছিল। এইখিনি তোমাৰ 7 নম্বৰ পেৰেগ্ৰাফটো বহুত দীঘল। তো পঢ়ি মই অসমীয়া অনুবাদখিনি দি দিম। অসমীয়া অনুবাদখিনি পঢ়িলে তো পাই যাবা গোটেইখিনি। মোক সম্পূৰ্ণ পাঠটো শেষ কৰি লওঁ আৰু এটা ক্লাছ লাগিব, এটা ক্লাছত সম্পূৰ্ণ হৈ যাব। গতিকে এইখিনি আজি কৰালোঁ। মানে ভিডিঅ'টো যদিও ক্লিয়াৰ নহ'ব তথাপি